দক্ষিণ বৰপেটাৰ অগ্ৰণী শিক্ষানুষ্ঠান লুইতপৰীয়া মহাবিদ্যালয়ত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ হলে চৰচাপৰিৰ লোকে ভূপেন হাজৰিকাক জানিব লাগিব। সমগ্ৰ দেশৰ লগতে কালি বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চৰচাপৰিৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান লুইতপৰীয়া মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়। মহাবিদ্যালয়খনৰ অসমীয়া সাহিত্য কাননৰ উদ্যোগত আয়োজিত জন্ম শতবাৰ্ষিকীৰ বন্তি প্ৰজ্বলনো সুধাকণ্ঠৰ প্ৰতিকৃতিত মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে সমূহীয়াভাৱে পুষ্পাঞ্জলি প্ৰদান কৰে। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক অভিৰাম কলিতাই পৰিচালনা কৰা অনুষ্ঠানটিৰ পিছতে গছপুলি ৰোপণ কৰা হয়। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আবু আয়ুব আহমেদৰ সভাপতিত্বত পুৱা 9 বজাত অনুষ্ঠিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা স্মাৰক বক্তৃতা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জছিম উদ্দিন আহমেদে মুখ্য অতিথি আৰু ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ শামছুল আলম সৰৱাৰ্ডিয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত ডক্টৰ শামছুল আলম সৰৱাৰ্ডিয়ে কয়, অসমৰ চৰচাপৰিত বসবাস কৰা লোকসকলে কেৱল নিজকে অসমীয়া বুলি পৰিচয় দিলেই নহব, নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ আগতে বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনৰ বিষয়ে জানিব লাগিব। সভাত অধ্যাপক শামছুল আলম সৰৱাৰ্ডি, উচ্চ বৰ্গৰ সহায়ক এম শুকুৰ মাহমুদৰ লগতে মহাবিদ্যালয়ৰ কেইবাজনো শিক্ষাৰ্থীয়ে সুধাকণ্ঠৰ গীতৰ কলি আওৰাই ভাষণ প্ৰদান কৰে। সভাত অধ্যাপক ডক্টৰ আনোৱাৰ হুছেইন, আব্দুৰ ৰব ছিদ্দিকী আৰু ডক্টৰ বেনজিৰ চুলতানা আহমেদে সুধাকণ্ঠৰ জীৱন ভিত্তিক ভাষণ দিয়ে। বক্তৃতানুষ্ঠানৰ পিছতেই ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰশ্নোত্তৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া 12 বজাত ভূপেন্দ্ৰ সংগীত নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে। নিউজ ডেস্ক ৰিপৰ্ট, MT নিউজ। তাৎপৰ্যপূৰ্ণ কথা কৈছে এগৰাকী প্ৰবক্তাই যে অসমৰ চৰাঞ্চলৰ মানুহখিনিয়ে কেৱল নিজকে অসমীয়া বুলি ক'লেই নহ'ব, পৰিচয় দিয়াৰ আগতে ভূপেন হাজৰিকাৰ বিষয়ে জানিব লাগিব। এই কথাটোৱে কি বুজাইছে? হয়, কথাটো নিশ্চয়কৈ খুব ধুনীয়া সুন্দৰ কথা কৈছে, গুৰুত্বপূৰ্ণ কথা। আমাৰ লুইতপৰীয়া মহাবিদ্যালয়ৰ সাহিত্য কাননৰ তৰফৰ পৰা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী আমি উলহ মালহেৰে উদযাপন কৰিলোঁ আৰু এই অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীসকলে উপস্থিত থাকি যথেষ্ট এটা সহায় সহযোগিতা তেওঁলোকে আগবঢ়ালে আৰু অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ আমাক সুবিধাকণ দিলে। আৰু এই অনুষ্ঠানত আমাৰ শিক্ষকসকলে তথা ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰিছে আৰু তাৰ মাজত ফুটি উঠিছে আমাৰ ডক্টৰ ভূপেন হাজৰিকা অকল হাজৰিকাই নহয়, তেখেতে অসমৰ আধুনিক অসমৰ নিৰ্মাতা বুলি আমি ক'ব পাৰোঁ। যিজন মানুহক গোটেই বিশ্বৰ মানুহে গম পায়, গোটেই বিশ্বৰ মানুহে তেখেতক জানে আৰু তেখেতৰ যি কৰ্মৰাজি, তেখেতৰ যি অৱদান আমাৰ যুৱ সমাজে সেইখিনি গ্ৰহণ কৰি আজিৰ এই সমাজখনক এক আধুনিক পৰ্যায়লৈ লৈ যাবলৈ আজিৰ দিনটোত আমি সংকল্প গ্ৰহণ কৰিব লাগে আৰু আজিৰ দিনটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলেও তেখেতৰ কৰ্মৰাজি আৰু দৰ্শনৰ ওপৰত ভিত্তি কৰি এটা সংকল্প গ্ৰহণ কৰিছে। আমি তেখেতৰ যিখিনি অৱদান দি গ'ল, আমি সেইখিনিক পাহৰি যাব নালাগে, আমি সেইখিনিক সাৰোগত কৰি আমাৰ জীৱনক আগুৱাই লৈ যাবলৈ আজি আমি সংকল্পবদ্ধ হৈছোঁ। অসমীয়া বুলি পৰিচয় দিয়াৰ আগতে তেওঁলোকে ভূপেন হাজৰিকাৰ এই কথাটোৰ তাৎপৰ্য এনেকুৱা হৈছে যে আচলতে নৱপ্ৰজন্মৰ মাজত অসমীয়া সমাজ জীৱন, অসমীয়া সংস্কৃতি এইবিলাক সম্পৰ্কে ধাৰণাবিলাক ক্ৰমান্বয়ে কমি আহিছে। গতিকে তাৰোপৰি আমাৰ মিয়া সমাজত যদিও আমি অসমীয়া সমাজ সংস্কৃতিৰ অংগ হৈ আছোঁ, তথাপিও অসমীয়া সংস্কৃতি সমাজৰ সম্পৰ্কে আমাৰ নতুন চামৰ মাজত বহুত ধাৰণা কম হৈ আছে। গতিকে আমি ভৱিষ্যতে যদি অসমৰ সমাজ সংস্কৃতিৰ লগত জড়িত হৈ থাকিব বিচাৰোঁ,
অসমীয়া সমাজ গঢ়তা যিবিলাক ব্যক্তিসকল আছে, বৰেণ্য ব্যক্তিসকল আছে, তেওঁলোকৰ জীৱনী সম্পৰ্কে আমি আলোকপাত কৰিব লাগিব, আমি জানিব লাগিব। তেওঁলোকে আমাৰ সমাজলৈ বঢ়োৱা বৰঙণি সম্পৰ্কে আমি জানিব লাগিব। নহ'লে আমি ক্ৰমান্বয়ে এইবিলাক পাহৰি থাকিলে আমি অসমীয়া সমাজৰ লগত জড়িত হৈ থাকিব নোৱাৰিম বুলি ভাবোঁ। সেইকাৰণে মই কথাটো উত্থাপন কৰিছোঁ। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আমি আমাৰ লুইতপুৰীয়া কলেজত যথেষ্ট জাকজমকতাৰে আজি পালন কৰিলোঁ। যথেষ্ট আনন্দ ফূৰ্তিৰে আমি আজিৰ দিনটো পাৰ কৰিলোঁ। ভূপেন হাজৰিকাদেৱৰ যিটো দৰ্শন, যিবিলাক কলা কৃষ্টি সংস্কৃতিৰ কথা, যিবিলাক দেশৰ মানৱতাৰ কথা, এই কথাবোৰ আজি ছাত্ৰ সমাজৰ মাজত আমি আলোচনা কৰিলোঁ। ভূপেন হাজৰিকাৰ দেৱৰ অৱদান অসমমূলক তথা বিশ্বমূলকত কেনেকুৱা ধৰণৰ বিস্তাৰিত হৈ আছে, এই কথাবোৰ আজি আমাৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আলোচনা কৰি এটা সজাগ সৃষ্টি কৰা হ'ল, যাতে ছাত্ৰ ছাত্ৰীখিনি ভূপেন হাজৰিকাদেৱৰ অমৰ সৃষ্টিৰাজিক ভালকৈ বুজে, ভালকৈ শুনে, ভালকৈ অধ্যয়ন কৰে। এইখিনি আছিল আজিৰ আলোচনাৰ বিষয়বস্তু।